জুবিন গাৰ্গৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছে ৰাজেন গোহাঁয়ে। পদুম এৰি জাহাজত উঠিয়েই বিস্ফোৰণ ৰাজেন গোহাঁইৰ। উচ্চ বৰ্ণৰ মানুহৰ বাবে মৃত্যু হ'ল জুবিন গাৰ্গৰ। জুবিন আচলতে তেওঁৰ সোঁৱে বাৱে থকা উচ্চ বৰ্ণৰ মানুহখিনিৰ বাবেই মৃত্যুমুখত পৰিল। অন্য সম্প্ৰদায়ৰ মানুহৰ হাতত বিপদত নপৰিল জুবিন গাৰ্গ। যিজন ল'ৰা আজি তেওঁ নিজৰ যিটো পৰম্পৰাগত লগুণো ছিঙিলে বা ধৰ্ম নামানো বুলিও কৈছে, কিন্তু তেওঁৰ ওপৰত প্ৰকৃতিৰ এই বৰদান আছে, প্ৰকৃতিক তেওঁ মানে। আৰু কিন্তু আচৰিত কথা, তেওঁৰ লগত যিমান অন্য মানুহ আছিল, অন্য সমাজৰ মানুহ আছিল, অন্য কমিটি আছিল, তেওঁলোকৰ হাতত কিন্তু তেওঁ বিপদত নপৰিলে। তেওঁ চাৰিকাষে থকা মানুহখিনি তেওঁৰে সম্প্ৰদায়ৰ, তেওঁৰে উচ্চ বৰ্ণৰ মানুহখিনিৰ মাজতে তেওঁক হত্যা কৰোৱা হৈছে। সেইটোতো এটা বৰ দুখ লগা কথা। আৰু এইটোও ঠিক যে আজিলৈকে উচ্চ বৰ্ণৰ কোনো ব্যক্তিয়ে আজি জুবিন গাৰ্গ, মই যিটো দেখিছোঁ, মানুহৰ গভীৰ পদত জুবিন বহি গৈছে, তাৰ ন্যায় লাগিবই লাগিব। জুবিন গাৰ্গে ন্যায় পোৱাৰ ক্ষেত্ৰত সন্দেহ আছে। ডুবি যোৱা উঠোৱা চিনটো দেখা নাই। মুখ্যমন্ত্ৰীৰ নাম নোলোৱাকৈ কটাক্ষ ৰাজেন গোহাঁইৰ। জুবিন গাৰ্গৰ পোনপটীয়া সংঘাত সেইজনৰ লগতহে, অন্য কোনো ৰাজনৈতিক নেতাৰ লগত হোৱা নাছিল। তেওঁ প্ৰকৃতিৰ মানুহটো একচুৱেলি তেওঁৰ ঐশ্বৰিক শক্তিটো হয়তো কিবা এটা গুণ, আজি তেওঁৰ মৃত্যু হেৰিটো তেওঁৰ চিনেমাখনত মিলি যোৱা কথাটোতো বৰ ডাঙৰ কথা না। আৰু তেওঁতো আৰু গৈতো জানি বুজি ছুইচাইড কৰাকৈ নাই তাত। গতিকে আৰু মই যিটো দেখা পাইছোঁ, জুবিনে যে জাষ্টিচ পাব সন্দেহ আছে। কিয়নো জাষ্টিচ পাব বুলি মোৰ মনে নকয়। পালেতো বৰ ভাল। আৰু আমি এতিয়ালৈকে লাষ্ট চিনটোৰ যিটো তাৰ ডুবি যোৱা বা উঠোৱা চিনটো আমি এতিয়ালৈকে দেখা নাই। সেইটো দেখা নাই মানে সেইটো লুকোৱা হৈছে। সেইটোৰ পৰাই গোটেই বহুত বস্তু এছেছ কৰিব পৰা যাব। হয়তো আমাৰ অনলাইন চৌধুৰী আগতে গম পাব, যিহেতু এডভোকেট জেনেৰেলো আছিলে। চাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চ বুলি এটা বস্তু নাথাকে জানো? সেই তেওঁ যিটো পৰিস্থিতি পৰিৱেশত তেওঁ মৃত্যু হৈছে, তাক চাৰাউণ্ড কোনে কৰি ৰাখিছিল? যিখিনি মানুহে চাৰাউণ্ড কৰি ৰাখিছিলে তেওঁলোক ৱেল ইকুইপড আছিলে, নাও আছিলে, জেকেট আছিলে, চব আছিল। আৰু তেওঁৰ ওচৰে সাঁতুৰিও আছিলে। তাৰপাছত তেওঁ ডুবিবলৈ ধৰিছে বা ডুবিলে বা তেওঁ লেচাৰ হৈ গৈছে, কিবা এটা হেৰি হৈছে, এইটো এওঁলোকে বুজি নোপোৱা কেঁচুৱা ল'ৰাটো নহয়। এওঁলোক চবেই জ্ঞানী মানুহ, মেচিয়ৰ মানুহ, যে হি ইজ ইন ট্ৰাভেল বুলি যেতিয়া অকণমান কিবা এটা দেখিলে যে সি ট্ৰাভেলত পৰিছে বুলি ক'লেতো মানুহ ওচৰ চাপি যাব। আৰু ইমান দূৰত যদি এৰি থৈ তাক ট্ৰাভেলত পেলাই ইয়াৰ পৰা ৰং চাইছে, তেতিয়াহ'লেতো ইণ্টেনশ্যনেলি কৰিছা তোমালোকে। সেইটোৱেতো কয়, পৰিৱেশ পৰিস্থিতি সেইটো কথাই কয়। আৰু আমাৰ সেইকাৰণে মই ভাবোঁ যে জুবিনে যে কিবা ন্যায় পাব মোৰ এইটো সন্দেহ। আৰু আমাৰ সেইজনৰ কথা নকওঁ বাৰু, সেইজনটো জানে, আপোনালোক সকলোৱেই জানে। কিন্তু এটা কথা, চব বস্তুৰে এটা সীমা আছে। এক্সট্ৰিমটো চবৰ কাৰণেই বেয়া, যোনেই যি নহওক। আৰু যিজন ব্যক্তিৰ কিন্তু জুবিনৰ সংঘাত কিন্তু সেইজন ব্যক্তিৰ লগতে চিনাচিনি হৈছে দেই। আৰু কোনো পলিটিচিয়ানৰ লগত হোৱা নাই। কোনো পলিটিচিয়ানৰ লগত জুবিনৰ সংঘাত হোৱা নাই। আৰু জুবিনে হয়তো ইমান বেয়াকৈ কাকো কোৱাও নাই। আৰু কাৰো লগত তেওঁৰ ইমান সংঘাতো নাই। মই দেখিছোঁ তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো তেওঁ সুন্দৰকৈ তেওঁৰ তাত যায়, কথা পাতে। তৰুণ গগৈ ডাঙৰীয়া তেওঁক মাতি আনি কিছু কথা বুজায়। বুজোৱাৰ পাছত সেই হিচাপে তেওঁ থাকে, ঠিক আকৌ ক'ৰবাত গণ্ডগোল কৰে, বেলেগ কথা। কিন্তু ক্লাছ যদি আছে, এওঁৰ লগতে আছিলে ক্লাছটো। আৰু এইটো মুকলিভাৱে আছিল। তেওঁ পাব্লিকলি কৈছিলে, এওঁ পাব্লিকলি কৈছিলে। গতিকে বাকী এনিমিটি তাৰ লগত কাৰো নাই, নহয় জানো? আছে জানো কাৰো? নে লুইন আছিলেই? নাই, এনিমিটি কাৰো লগত নাছিল। গতিকে বহুত কথাই আমাক ভাবিবলৈ বাধ্য কৰে। আৰু সেইটো হয়তো কাৰণ হ'ব পাৰে, ক'ৰবাত পাবও পাৰে, নাপাবও পাৰে। হয়, অসম জাতীয় পৰিষদত যোগদান কৰিয়েই জুবিন গাৰ্গৰ প্ৰসংগ উলিয়াই মুখ্যমন্ত্ৰীৰ লগতে বিজেপিকো আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাজেন গোহাঁয়ে। গোহাঁইৰ মতে, মুখ্যমন্ত্ৰী জুবিনৰ প্ৰতি যদি অলপো সদ্ভাৱনা থাকিলহেঁতেন, তেন্তে জুবিনে গছ কটাৰ বিৰোধিতা কৰোঁতে তেওঁ সেই প্ৰকল্পই বাতিল কৰিব লাগিছিল। তেওঁ জুবিনৰ বাবে একো কৰিব পৰা নাই বুলি দাবী ৰাজেন গোহাঁইৰ। বাইট।
ইপিনে ৰাষ্ট্ৰীয় দলৰ ৰাজনীতিয়ে আমোৱা ৰাজেন গোহাঁইৰ দাবী, ৰাষ্ট্ৰীয় দলৰ শাসনত আমি নিজৰ ৰাজ্যখন দিল্লীৰ হাতত গতাই দিয়া যেন হয়। বিজেপিৰ দৰে ৰাষ্ট্ৰীয় দলে অসমৰ সমাজ জীৱন সুদৃঢ় কৰিব বুলি ভাবিছিলোঁ, কিন্তু অসমত এক হিটলাৰী স্বৈৰাচাৰী শাসনেৰে সমাজখন থানবান কৰিছে বিজেপিয়ে। অসমবাসীৰ বাবে বিজেপি এটা ডাঙৰ শত্ৰু। অসমত হিটলাৰী শাসন চলাইছে বিজেপিয়ে। বহু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ শাসন ইয়াত আমি দেখা পালোঁ, কিন্তু সেই শাসনৰ পৰা আমি যিখিনি শিকিলোঁ, সেইখিনি বুজিলোঁ। আজিও পৰ্যন্ত আমি এইটোৱে যিটো দেখি আছোঁ যে আমি যিখন আমাৰ নিজৰ ৰাজ্য, সেই ৰাজ্যখন আমি দিল্লীৰ হাতত গতাই দিয়াটো উচিত বুলি মই নাভাবোঁ। কিয়নো নাভাবোঁ, মই দেখা পালোঁ এই ৰাষ্ট্ৰীয় দলে আজি আমাৰ যিটো পুতৰ লগা দুখ লগা অৱস্থা কৰিছে বা যি সমস্যাৰ আজি সৃষ্টি কৰিছে, এইবিলাক সকলোবিলাক ৰাষ্ট্ৰীয় দলৰ পৃষ্ঠপোষকতাতে সৃষ্টি হৈছে। আৰু মই উদ্ধাৰ হ'ব বুলি ভাবিছিলোঁ যে এইটো এটা ৰাষ্ট্ৰীয় দল, যিটো ৰাষ্ট্ৰীয় দলৰ পৰা আমাৰ অসমৰ সমাজ জীৱনৰ যিমানবিলাক সমস্যা আছে তাৰ পৰা মুক্তি পাওঁ বুলি ভাবিছিলোঁ। কিন্তু এই ফুটুকাৰ ফেন একো নহ'ল আৰু একো কৰা নাই, একো নকৰে। বৰঞ্চ হিটলাৰী শাসন কৰিছে আৰু সমাজ জীৱনখন ভাঙি চুৰমাৰ কৰিছে, থানবান কৰিছে। কাৰো লগত কাৰো হেৰি নাই। সকলোৱে আজি নিসহায় আৰু অসুৰক্ষিত অনুভৱ কৰিছে। কোনো এটা জাতি জনগোষ্ঠীৰ কোনো এটা সমষ্টিত তেওঁলোকৰ আধিপত্য নাই, অধিকাৰ নাই। আজি তেনেকুৱা এটা ডিলিমিটেশ্যনৰ মাজেৰে গোটেই অসমীয়া জাতিটোক ভাঙি চুৰমাৰ কৰি দিলে। তো মইতো ক'ম যে অসমীয়া সমগ্ৰ অসমবাসীৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী এটা ডাঙৰ শত্ৰু। এক হিটলাৰী শাসন চলাইছে, তাৰ বাহিৰে তেওঁলোকে একো দিয়া নাই। লুটপাট লুণ্ঠন কৰিছে আৰু বাহিৰৰ পৰা মানুহ আনি তেওঁলোকে অসমৰ সম্পদ জাতি গতাই দিছে। গতিকে মই আজি অনুভৱ কৰিছোঁ যে অসমখন আমাৰ ইয়াত বসবাস কৰা অকল অসমীয়াকেইটাৰ বুলি মই ক'ব খোজা নাই। যিটো ইনক্লুচিভ আগতেই কৈছে, তেওঁলোকৰ যিটো ইনক্লুচিভ জাতীয়তাবাদ আছে, সেইটোত তেওঁলোকে এইটো প্ৰকাশ কৰিছে। ময়ো সেইটোৱে বিচাৰিছিলোঁ, সেইটোৱে কৈছিলোঁ যে আমি যিহেতু এটা ৰাষ্ট্ৰীয় দলৰ আমব্ৰেলাৰ তলত যেতিয়া সকলো জাতি জনগোষ্ঠী একগোট হ'ব পাৰোঁ, কিয় আঞ্চলিক দলৰ এটা ছাতিৰ তলত আমি সকলো জাতি জনগোষ্ঠী একগোট হ'ব নোৱাৰোঁ? আৰু যোনদিনা আমি হ'ব পাৰিম, সেইদিনাখনে ইমান শক্তিশালী এখন ৰাজ্য হ'ব, তাক কোনেও হিলাব নোৱাৰিব, চুব নোৱাৰিব। এই কথা সত্য। ইপিনে জুবিন গাৰ্গৰ পথাৰ আমাৰ বজাৰো আমাৰ শ্লোগানৰ কথা সদৰি ৰাজেন গোহাঁইৰ দাবী, ৰাষ্ট্ৰীয় দলসমূহে বাহিৰৰ পৰা বহিৰাগত ব্যৱসায়ী বনিয়াক আনি অসমৰ মাটিসমূহ এৰি দিছে। জুবিন গাৰ্গক তেওঁৰ এটা উক্তি মই দাঙি ধৰি পেলাই মই কথা এষাৰ ক'ব খুজিছোঁ। এইটো কোনোবাই ৰাজনীতি কৰিছে বুলি নহয়, কিন্তু মই জুবিন গাৰ্গক বহুত ভালকৈ জনা নাছিলোঁ। কিন্তু তেওঁৰ মৃত্যুৰ পাছত যি সময় তেওঁৰ দেখা পালোঁ, তেওঁ এটা বৰ ডাঙৰ কথা কৈছিল। তেওঁৰ দুজন বন্ধু, এজন কিবা ৰায়মেধি আৰু এজন জয়ন্ত, তেওঁলোকৰ লগত কিবা এটা বেপাৰ কৰিছিল আৰু বেপাৰটোৰ লক্ষ্য আছিল যে অসমৰ পথাৰ আৰু বজাৰ আমাৰ হাতত আনিব লাগে। এই কথাটো মই অকল অসমীয়াকে উদ্দেশ্য কৰি কোৱা নাই, ইয়াত থকা সকলো জাতি জনগোষ্ঠীয়ে মিলি অসমৰ পথাৰ আৰু বজাৰ আমাৰ হাতত আহিব লাগে। আৰু মই মোৰ ভাষণতো কৈছোঁ, সেইটো আমি আদৰ্শ আগত লৈ পেলাই আমি আগবাঢ়িম বুলি ভাবিছোঁ। কিয়নো আমাৰ মানুহে পথাৰ এৰি দিলে, পথাৰ এৰি দিয়াৰ কাৰণে আমাৰ অৰ্থনীতি বহুত দুৰ্বল হৈ গ'ল। গতিকে পথাৰত পুনৰ আহিবই লাগিব। যেতিয়া পথাৰৰ লগত সংযোজিত হৈ আছিল অসমীয়া জাতিটো বা অসমবাসী, তেতিয়া আমি ভাৰতবৰ্ষৰ ভিতৰত চতুৰ্থ ধনী ৰাজ্য হিচাপে 67 নে 66ৰ ভিতৰত আমি চিহ্নিত হৈছিলোঁ। কিন্তু আজি আমি আটাইতকৈ পিছপৰা এখন ৰাজ্য হিচাপে চিহ্নিত হৈছোঁ। গতিকে এই সকলোবিলাক আমি দেখা পাইছোঁ। ৰাষ্ট্ৰীয় দল হ'লে আহি এই বাহিৰৰ পৰা মানুহ আনি কিমান মাটি দিছে, কিন্তু আমাৰ ইয়াত বহু হাজাৰ লাখ মানুহ ভূমিহীন হিচাপে আছে। হয়তো তেওঁলোকে ভুল কৰি পেলাই ক'ৰবাত দখল কৰিছে, যিসব মাটি দখল কৰিব নালাগে, ফৰেষ্ট লেণ্ড, কিন্তু তেওঁলোকক চিহ্নিত কৰি কিছু জেগাত তেওঁলোকক সংস্থাপিত কৰাটো মই উচিত বুলি ভাবোঁ। কিয়নো এইসকল ইয়াতে আছে, ইয়াতে থাকিব আৰু জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন তেওঁলোক ইয়াতে আছে। গতিকে সেইসকলক অসন্তোষ কৰি খালি তেওঁলোকক ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰাটো উচিত নহয়। ইপিনে পুৰণি কাৰ্যকৰ্তাক অস্পৃশ্য কৰাৰ দৰে কৰিছে বুলি দাবী কৰি ৰাজেন গোহাঁইৰ মন্তব্য, বিজেপিৰ যিসকল পুৰণি কাৰ্যকৰ্তা আছে তেওঁলোকৰ দলত কোনো দম নাই, মান নাই, মৰ্যাদা নাই। তেওঁলোকক অস্পৃশ্য কৰি থৈছে। তেওঁলোকে কেৱল
বিজেপিতহে কাম কৰিব পাৰিব বুলি ভাবিব নালাগে অকপত যোগদান কৰাতকৈ বিজেপিত থকাই ভাল এই হিটলাৰী শাসন আমাক ভাল লগা নাই আৰু কথাই প্ৰতি অকল ইয়াতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টি হিটলাৰী শাসন চলাইছে যিমান সব চৰকাৰী শাসন যন্ত্ৰ আছে সকলোবিলাক তেওঁলোকৰ ব্যক্তিগত ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁলোকক ব্যৱহাৰ কৰি গোটেই ইকনমিটো চুৰমাৰ কৰি দিছে ধ্বংস কৰি দিছে অত্যন্ত বেয়া কাম কৰিছে যি সব কথা আমি কেতিয়াও সপোনত ভবা নাছিল যে বিজেপিৰ নিচিনা এটা ৰাষ্ট্ৰীয় দলে এনেকুৱা কামত লিপ্ত হ'ব বুলি গতিকে আমি আৰু সেইকাৰণে আমি ভাবোঁ যে আমাৰ আঞ্চলিক দল হ'লে কিয়নো যিকোনো সমস্যা যিকোনো জাতি জনগোষ্ঠীৰ সমস্যা আমি শুনিবলৈ পাম যিকোনো নেতাৰ ওচৰত তেওঁলোকে ব্যক্ত কৰিব পাৰিব আৰু গতিকে সেইটো আমাৰ কাৰণে আটাইতকৈ উত্তম পন্থা হ'ব বুলি মই ভাবোঁ আৰু মই ইয়াৰ মাধ্যমেৰে আজি ক'ব খোজোঁ যিসকলক আমাৰ ভাৰতীয় জনতা পাৰ্টি যিসকল পুৰণা কাৰ্যকৰ্তা আছে যাক অস্পৃশ্য হিচাপে বাহিৰত পেলাই থৈছে যাৰ কোনো দাম দিয়া নাই যাৰ কোনো মান নাই সন্মান নাই স্থান নাই একো হেৰি নাই সেইসকল ব্যক্তি তাতে পৰি জহি কৈ শেষ হৈ যাব নালাগে তোমাক এটা ঈশ্বৰে জীৱন দিছে শক্তি দিছে আত্মা দিছে প্ৰাণ দিছে মন দিছে সেই আত্মা প্ৰাণ মনেৰে তুমি অসম মাতৃক সেৱা কৰাৰ কাৰণে যে ভাৰতীয় জনতা পাৰ্টীয়ে একমাত্ৰ প্লেটফৰ্ম হ'ব বুলি ভবাটো তোমাৰ কাৰণে ভুল হৈছে গতিকে তুমি সেইটো পৰিহাৰ কৰি তুমি আকৌ নতুন উদ্যমেৰে নতুন চিন্তাধাৰাৰে অসম জাতীয় পৰিষদত আহি যোগদান কৰি এই দলটোক ধন ধৰি উঠোৱা বা গা কৰাই উঠোৱাটো তোমালোকৰ দায়িত্ব আৰু অতি সোনকালে হয়তো তোমালোকৰ সহায় সহযোগ পালে ই অতি সোনকালে বৰগছ হৈ উঠিব তাত কোনো সন্দেহ নাই কংগ্ৰেছৰ সৈতে ৰাজেন গোহাঁইৰ মতবিৰোধ আছে বুলি সদৰি কৰে যদিও কংগ্ৰেছৰ সৈতে সময়ৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই মিত্ৰতা কৰাৰ কথা উল্লেখ কৰে গোহাঁইয়ে বিজেপিত যে মই এজিপিত যদি কৰিলোহেঁতেন তাতকৈ ভাল মই বিজেপিত থকাই ভাল ভৰি হাতে ধৰি পেলাই তেওঁক ভৰি হাতে ধৰি থাকিলে মই উন্নতি পথত আগবাঢ়িব পাৰিলোহেঁতেন আমাৰ গতিকে মই এজিপিকো ক'ম যে তুমি অকণ মূৰটো জোকাৰি দিয়া জোকাৰি পেলাই তোমাৰ অস্তিত্বৰ পৰিচয় দিয়া নহ'লে অসমবাসীয়ে তোমালোকক কেতিয়াও ক্ষমা নকৰিব গতিকে তেওঁলোকে মূৰ জোকাৰি ওলাই আহক আমি তেওঁলোকক আমি একত্ৰিত হৈ সুসংগঠিত শক্তি এটা হৈ অসম মাতৃক উদ্ধাৰ কৰিব পাৰিম আমাৰ বিশ্বাস আছে গতিকে তেওঁলোককো আহ্বান কৰিছোঁ যিমান আঞ্চলিক দল আছে সকলোকে আমি আহ্বান কৰিম ৰাষ্ট্ৰীয় দলৰ আপুনি কৈছে যে ৰাষ্ট্ৰীয় দলে এনেধৰণে আপুনি RSC তুলনা কৰিছে কংগ্ৰেছো এটা ৰাষ্ট্ৰীয় দল গতিকে কংগ্ৰেছৰ লগত অজাপত থকাটো আপুনি বিচাৰিবলৈ নিবিচাৰিছে চাওক কংগ্ৰেছৰ লগত আমাৰ মতবিৰোধ আছে মোৰতো আজি মই স্পষ্ট ভাষাৰে কৈছোঁ যিকোনো ৰাষ্ট্ৰীয় দলৰ প্ৰতি মোৰ অনীহা আছে মই তেওঁলোকক কেতিয়াও আস্থা আৰু বিশ্বাসত ল'ব নোৱাৰোঁ কিন্তু আজি সময়ৰ আহ্বানৰ কাৰণে আমি কংগ্ৰেছৰ লগত আমি মিত্ৰতা কৰিম তাত কোনো সন্দেহ নাই কিন্তু কংগ্ৰেছৰ মাজতো ভাল মানুহ আছে ৰাহুল গান্ধী আজি যিখিনি ষ্টেপ লৈছে যিখিনি ডাউন ট্ৰডেন কমিউনিটিৰ প্ৰতি যিখিনি অন্যায় কৰিছে যিটো ষ্টেণ্ড লৈছে ভাল লৈছে আমাৰ তৰুণ গগৈ ডাঙৰীয়াকো আমি দেখা পাইছোঁ তেখেতৰো শাসনকাল দেখা পাইছোঁ কিন্তু তেখেতৰ শাসনকালত যিসকলে তেখেতৰ ভাৱমূৰ্তি নষ্ট কৰিছিল সেইসকলৰ হাততে আজি বিজেপিৰ ঝাণ্ডাখন আছে ইপিনে পিতৃয়ে অসম জাতীয় পৰিষদত যোগদান কৰিলেও এতিয়াও পুত্ৰ নবাৰুণ গোহাঁই বিজেপিতে পদবী লৈ থকা বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ৰাজেন গোহাঁইৰ মন্তব্য নবাৰুণ গোহাঁইক বিজেপিয়ে পদ দিছে দেউতাকক নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি পিতৃয়ে যিহেতু বেয়া পথত যোৱা নাই সেয়েহে পুত্ৰও বিজেপিৰ পৰা ওলাই আহিব লাগে বুলি আহ্বান ৰাজেন গোহাঁইৰ তাৰ মাজত সিও আছে তাক মই নহয় সেইটো মই নাজানো সিও ডেকা হ'লতো মেচিয়ৰ হ'লতো এতিয়া হয়তো ইমান কথা নুশুনে তাৰো চিন্তাধাৰা সি বুজা নাই যে তাক সেই পদটো দিছে একমাত্ৰ বাপেকক কণ্ট্ৰল কৰিব পাৰোঁ নেকি যে সেই পদটোৰে বাপেকক শান্ত কৰি পেলাই ৰাখি থ'ব পাৰোঁ নেকি সেই কথাটো সি বুজা নাই কিন্তু মই বুজি পাইছোঁ গতিকে সেইটোৱে মোক চুবও পৰা নাই সেই পদটোৱে মোক চুবও পৰা নাই আৰু সেইটো পদৰ সি লৈ থকা পদটোৰ প্ৰতি মোৰ কোনো আগ্ৰহো নাই সদ্ভাৱনাও নাই কিন্তু মই তাক আহ্বান কৰিম যে তুমি তাৰ পৰা ওলাই আহা পিতৃয়ে বেয়া ৰাস্তাত যোৱা নাই তুমি কিন্তু বেয়া ৰাস্তাত গৈছা বেয়া মানুহৰ সংগ লৈছা গতিকে ওলাই আহা সময়ত হয়তো হ'ব এনেদৰেই ৰাষ্ট্ৰীয়তাবাদৰ পোচাকযোৰ খুলি জাতীয়তাবাদৰ পোচাক পিন্ধি লোৱা ৰাজেন গোহাঁইয়ে বিজেপিৰ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰাৰ লগতে অনাগত দিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বহু বিজেপি নেতা কৰ্মীক অসম জাতীয় পৰিষদত যোগদান কৰোৱাৰো দাবী কৰে ৰাজেন গোহাঁইয়ে